অৱশেষত আঁঠুলৈ খিলঞ্জীয়া ৰাইজৰ ওচৰত ক্ষমা বিচাৰিলে শিৱসাগৰৰ অনা অসমীয়া ব্যৱসায়ীয়ে। সকলোৱে ও হৰি ও ৰাম বুলি কৈ আপোনালোকে একো ক'ব নালাগে, এনেকৈ থাকক, সেৱা কেতিয়াও কৰিব নালাগে, কোনো নহয়, আমি চব একেই মানুহ। গতিকে মই কৈছোঁ যে ও হৰি ও ৰাম বুলি ক'ম, তাৰপৰা আপোনালোকে উঠিব। শিৱসাগৰৰ খিলঞ্জীয়া ৰাইজৰ ওচৰত শৰাই তামোল পাণ লৈ আঁঠু ল'লে মাৰোৱাৰী সমাজে। সকলোৱে ও হৰি ও ৰাম বুলি কৈ আপোনালোকে একো ক'ব নালাগে, এনেকৈ থাকক, সেৱা কেতিয়াও কৰিব নালাগে, কোনো নহয়, আমি চব একেই মানুহ। গতিকে মই কৈছোঁ যে ও হৰি ও ৰাম বুলি ক'ম, তাৰপৰা আপোনালোকে উঠিব। ইয়াৰ পিছত আমি ভাতৃত্ববোধেৰে, সমন্বয়েৰে, সম্প্ৰীতিৰে শিৱসাগৰখন গঢ়িম, অসমখন গঢ়িম। অৱশেষত শিৱসাগৰত দূৰ হ'ল অনা অসমীয়া আৰু খিলঞ্জীয়াৰ সংঘাত। যিটো দুখন সমাজৰ মাজত ভুল বুজাবুজি হৈছিল, কমিউনিকেশ্যন গেপ হৈছিল, সেই কমিউনিকেশ্যন গেপটো আজি ইয়াৰ এটা পৰিসমাপ্তি হৈছে। কাৰণ মাৰোৱাৰী সমাজৰ পৰাও প্ৰতিনিধি আহি পেলাই তেওঁলোকে এই ঘটনাক তীব্ৰ ভাষাৰে তেওঁলোকেও নিন্দা কৰিছে, তেওঁলোকে দুখ প্ৰকাশ কৰিছে আৰু তেওঁলোকে মাৰোৱাৰী সমাজৰ হৈ গোটেই শিৱসাগৰবাসীৰ ওচৰত তেওঁলোকে ক্ষমা বিচাৰাৰ লগে লগে মানে গোটেই বিবাদটোৰ এটা পৰিসমাপ্তি ঘটে। এগৰাকী অসমীয়া খেলুৱৈ 3জনকৈ অনা অসমীয়া ব্যৱসায়ীয়ে নিৰ্যাতন চলোৱাৰ অভিযোগত বিগত সপ্তাহটোত উত্তাল হৈ আছিল শিৱসাগৰ। মাৰোৱাৰী সমাজে ক্ষমা নিবিচৰা পৰ্যন্ত শিৱসাগৰত কোনো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান খুলিব নোৱাৰিব বুলি হুংকাৰ দিছিল শিৱসাগৰৰ 30টাকৈ জাতীয় দল সংগঠনে। আৰু তাৰ পিছতেই আজি 30টাকৈ জাতীয় দল সংগঠনৰ সৈতে আলোচনাত মিলিত হৈছিল শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডক্টৰ ৰণোজ পেগু। আৰু এই আলোচনাৰ ইতিবাচক ফল হিচাপে মাৰোৱাৰী সমাজে শৰাই তামোল পাণ লৈ এনেদৰে আঁঠু ল'লে শিৱসাগৰৰ খিলঞ্জীয়া ৰাইজৰ ওচৰত। গোটেই মাৰোৱাৰী সমাজৰ মানুহে খিলঞ্জীয়াজনৰ বা থলুৱাজনৰ ওচৰত আমি মাফ খুজিলোঁ। যিখিনি নিয়ম আছিলে সেই নিয়মটো আমি এটা আজি বঁটা আৰু অসমৰ আমাৰ ফুলাম গামোচাৰ তামোল পাণ দি আৰু এইখিনি আজি আমি এটা নিয়ম কৰিলোঁ। আৰু প্ৰশাসনৰ থ্ৰুদি দি আজি যিখিনি কাম কৰিছে বহুত এখন ভাল কাম হৈছে। আৰু তাৰ কাৰণে যিখিনি আমাৰ কিছুমান কমিউনিকেশ্যনৰ যিটো গেপ হৈছিলে তাৰ কাৰণে আমি দুখিত। গতিকে সেই বস্তুটো আজি আমি কৰিব পাৰিলোঁ, অসমৰ সংস্কৃতি হিচাপত আজি আমি কাম কৰিলোঁ। লগতে নিৰ্যাতিতা যুৱতীগৰাকীলৈ 2 লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিলে মাৰোৱাৰী সমাজে। এইটো আমি কেছ হিচাপতে দিম। এইটো গোটেই 2 লাখ টকা আমি আজি মাৰোৱাৰী সমাজৰ তৰফৰ পৰা আমি 2 লাখ টকা তেখেতৰ সাহায্যটো আগবঢ়াইছোঁ। আৰু মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ সৈতে হোৱা আলোচনাত 30টাকৈ জাতীয় দল সংগঠনে দাবী তুলিলে খিলঞ্জীয়াৰ ভূমি যাতে কোনো অনা অসমীয়া ব্যৱসায়ীয়ে ক্ৰয় কৰিব নোৱাৰে, তাৰ বাবে ৰাজ্য চৰকাৰে প্ৰণয়ন কৰক নতুন আইন। আপোনালোকে কেবিনেটত সিদ্ধান্ত লওক যে আমাৰ উজনি অসমৰ খিলঞ্জীয়া মানুহৰ মাটি ছেভ কৰিব লাগিব। উজনি অসমৰ মাটিখিনিৰ ওপৰত আপোনালোকে এখন আইন আনক। আৰু যদি হিমন্ত বিশ্ব শৰ্মাৰ লগতো আমি আলোচনাত বহিবলগীয়া হয়, আমি আলোচনাত বহিম। এইবাৰ অধিকাৰ কাঢ়িয়াৰ সংগ্ৰাম হ'ব। আৰু যিখিনি অনা অসমীয়া মানুহ ইয়াত আছে, আজি আপোনালোকে ৰাজহুৱাভাৱে আমাক ক্ষমা খুজিব লাগিব। ধন্যবাদ। জয় অসম। আৰু এই সংঘাত দূৰ হোৱাৰ পৰিপ্ৰেক্ষিততে কাইলৈৰ পৰা পুনৰ শিৱসাগৰত খুলিব অনা অসমীয়া ব্যৱসায়ীৰ ব্যৱসায়িক প্ৰতিষ্ঠান। আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব। আৰু কোনেও যাতে ইয়াৰ সুযোগ আৰু সুবিধা লৈ কোনেও যাতে ব্যৱসায়িক গোষ্ঠীক পইচা পাতি ডিমাণ্ড নকৰে, সেই কথা 30টা সংগঠনৰ নেতৃত্বই কিন্তু বিচাৰ বিশ্লেষণ কৰিব লাগে। এই পৰিৱেশৰ যদি সুযোগ সুবিধা লৈ কোনোবা দুষ্কৃতিকাৰীয়ে দোকানত যদি দম দিবলৈ যায়, কালেকশ্যনৰ নামত যদি কোনোবা ব্যৱসায়ীক আত্মহত্যা কৰে, কাৰোবাক যদি শাৰীৰিকভাৱে এচাল কৰে, যদি পৰিৱেশৰ সৃষ্টি হয়, আমি সকলোৱে কৈছোঁ তেখেতক আইনগতভাৱে শাস্তি দিয়ক। কেমেৰা পাৰ্চন হিমাংশুৰ সৈতে শিৱসাগৰৰ পৰা সত্যজিৎ নাথ, নিউজ লাইভ।